নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায়। কপালত যদি সুখ নাথাকে জোৰ কৰি সুখ অনা অসম্ভৱ। স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়। অলপ দেৰিকৈ হ'লেও সকলোৱে জীৱনত এই কথাষাৰ বুজি পায়। আনে যিমানেই যি নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক শুকাব নোৱাৰে। আপুনি আপোনাৰ ভুলৰ পৰা তেতিয়াহে শিকিব পাৰে যেতিয়া আপুনি আপোনাৰ ভুল স্বীকাৰ কৰে। সপোন সেইটো নহয় যি আমাক টোপনিত আহে, সপোন সেইটোহে যি আমাক টোপনি আহিব নিদিয়ে। আপুনি এইটো ক'ব নোৱাৰে যে আপোনাৰ সময় নাই, কাৰণ আপুনিও এক দিনত 24 ঘণ্টা পায়, যিমান সফল হ'লেও একেই পায়। আমি যদি বিচাৰোঁ তেন্তে আমাৰ আত্মবিশ্বাস আৰু কঠিন পৰিশ্ৰমেৰে আমাৰ ভাগ্য লিখিব পাৰোঁ, কিন্তু যদি আমাৰ ভাগ্য আমি লিখিবলৈ নিবিচাৰোঁ, হাত সাৱটি বহি থাকোঁ, তেন্তে পৰিস্থিতি আমাৰ ভাগ্য লিখি দিয়ে। আপোনাৰ সপোনক সদায় জীয়াই ৰাখক, অন্যথা আপোনাৰ সপোনৰ অগ্নি হলিতাই নুমাই গ'লে আপুনি এক জীৱিত মৰাশৈললৈ পৰিৱৰ্তিত হ'ব। কেৱল সাহস ৰাখক, আপুনি আপোনাৰ জীৱনটো যিকোনো পৰিস্থিতিৰ পৰা পুনৰ আৰম্ভ কৰিব পাৰিব। জীৱনৰ কঠিন সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ'ল ধৈৰ্য। খং উঠিলে চিঞৰিবলৈ যিমান শক্তি লাগে, তাতকৈ মনে মনে থাকিবলৈ বেছি শক্তি লাগে। যি আছে তাক লৈ সন্তুষ্ট হ'বলৈ শিকিবা, জীৱনটো উপভোগ কৰিব পাৰিবা। সপোন প্ৰত্যেকে দেখে, কিন্তু সপোনবোৰ পূৰণ কৰাৰ ভাগ্য প্ৰত্যেকৰে নাথাকে। যিবিলাক মানুহে আপোনাৰ কেৱল নিজৰ প্ৰয়োজনীয় সময়তহে মনত পেলায়, সেইবিলাক মানুহক কোনো কাৰণতে হৃদয়ত ঠাই নিদিব, অন্যথা আপুনি আঘাত পোৱাটো নিশ্চিত। এই পৃথিৱীত অসম্ভৱ বুলি একো নাই। আমি এই সকলো কৰিব পাৰোঁ যিবোৰ আমি ভাবিব পাৰোঁ, আৰু আমি এই সকলো ভাবিব পাৰোঁ যিবোৰ আমি আজিলৈকে ভবা নাই। আনে কি কৰিছে, আনে কি কৈছে, আনে কি ক'ব তালৈ মন নকৰি নিজৰ কৰিবলগীয়াবোৰ কৰি যোৱা। জীৱনত ছাকচেছ হ'বাই। জীৱনত বাধা আহিব পাৰে, কিন্তু আপোনাৰ লক্ষ্যৰ পৰা আঁতৰি যোৱাটো উচিত নহয়। আপোনাৰ বিশ্বাস, আপোনাৰ শক্তি আৰু আপোনাৰ সংকল্পৰে আপুনি যিকোনো লক্ষ্য লাভ কৰিব পাৰে। কেৱল সাহস ৰাখক, আপুনি আপোনাৰ জীৱনটো যিকোনো পৰিস্থিতিৰ পৰা পুনৰ আৰম্ভ কৰিব পাৰে। হয়, সময়বোৰ আজি অজস্ৰ কঠিন, কিন্তু একো নাই, কালিলৈ নতুন পুৱাই নতুন আশা, নতুন সুখ কঢ়িয়াই আনিব। সুখ দুখৰ মাজতেই জীৱনটো চলি যাব, কিন্তু নিজকে সকলো পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ গঢ়ি তোলাটো ডাঙৰ কথা। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰি যাব। ধন্যবাদ।